ওম শান্তি নমস্কাৰ। আজি আমি এটা বহুত গভীৰ গুৰুত্বপূৰ্ণ আধ্যাত্মিক মানৱ জীৱনৰ প্ৰতিজন মানৱৰ কল্যাণ আগত ৰাখি আমি আলোচনা কৰিব আগবাঢ়িছোঁ। এই বিষয়টো হ'ল আমাৰ ভাৰতবৰ্ষৰ একদম পৌৰাণিক, যাক মাতৃৰূপে গণ্য কৰা হয়, গীতা মাতা বুলি কোৱা হয়। এই গীতাৰ ৰচয়িতা অৰ্থাৎ গীতাৰ যি ভগৱানৰ বাচ, এই গীতাৰ ভগৱান প্ৰকৃততে কোন, এই বিষয়ে আমি এক গভীৰ আলোচনা কৰিম। এই আলোচনাৰ সাৰমৰ্ম হৈছে আমি কাকো হেয় প্ৰতিপন্ন কৰা নহয়, কাকো আমি তুলনা কৰা নহয়, কাৰো মনত আমি দুখ কষ্ট দিয়া নহয়। আমি গীতাৰ জ্ঞানৰ আধাৰত, গীতাৰ শ্লোকৰ আধাৰত প্ৰকৃত সত্য দৰ্শনৰ ফালে আমি আগবাঢ়ি যাম। আহকচোন, আজি আমি এই গীতাৰ ভগৱান প্ৰকৃততে কোন, এই বিষয়ে আমি আজিৰ বিষয়ৰ মাজলৈ যাওঁ। আমি সকলোৱে জানো, মহাভাৰতৰ যি কুৰুক্ষেত্ৰ ৰণ হৈছিল, এই কুৰুক্ষেত্ৰ ৰণৰ আগত যেতিয়া অৰ্জুনে নিজৰ আত্মীয় স্বজনৰ প্ৰতি মোহত পৰিল, যুদ্ধ ত্যাগ কৰি যুদ্ধক্ষেত্ৰৰ পৰা পলাবলৈ চেষ্টা কৰিছিল, তেতিয়াই ভগৱানে তেওঁক কৰ্মযোগ, আত্মা, পুণ্যজন্ম, পৰমধাম আৰু আত্মা সাক্ষাতৰ মুখ প্ৰাপ্তি, আধ্যাত্মিক ঈশ্বৰীয় জ্ঞান দিছিল। এই জ্ঞানকে গীতা জ্ঞান বুলি আজি আমি সকলোৱে জানো। এই গীতাত ভগৱানৰ বাচ শব্দত শ্ৰীকৃষ্ণ ভগৱান হিচাপে স্বীকাৰ কৰি অহা হৈছে। কিন্তু শ্ৰীকৃষ্ণইও এই গীতাৰ জৰিয়তে পৰমানন্দৰ বিষয়ে তেখেতৰ বিশ্বৰূপত সকলোৰে আগত অৱগত কৰি গৈছে। সেয়া আজি আমি গীতাৰ দুটা শ্লোকৰ দ্বাৰা ইয়াৰ বিষয়ে আমি অলপ ভিতৰলৈ সোমাই যাম। আহকচোন, গীতাৰ ৪ৰ্থ অধ্যায় ৬ নম্বৰ শ্লোকত কোৱা আছে, অজৌপি চ অবয় আত্মা ভূতানাম ঈশ্বৰোপি চ প্ৰকৃতিম স্বমধিষ্ঠায় সম্ভাৱামি আত্মামায়ায়। শুনি কৈছোঁ যে মই অজন্ম, অবিনাশী আৰু যোগ মায়াৰ দ্বাৰা অৰ্থাৎ যোগমায়াৰ শক্তিৰ দ্বাৰাহে মই প্ৰকাশিত। ইয়াত যদি আমি প্ৰথম শব্দটো লওঁ, মই অজন্ম অৰ্থাৎ জন্ম মৃত্যু ৰহিত। ইয়াৰ পৰা আমি চাবলৈ গ'লে শ্ৰীকৃষ্ণইতো জন্ম লৈছে, শ্ৰীকৃষ্ণ মাতৃ পিতৃ আছে, শ্ৰীকৃষ্ণ শৰীৰ লৈছে। তেতিয়াহ'লে অজন্ম শব্দটো যি গীতাত ব্যৱহাৰ কৰিলে, ইয়াৰ পৰা আমি জানিব পাৰোঁনে, ইয়াৰ পৰা আমি বুজিব পাৰোঁ যে গীতাৰ যি ভগৱানৰ বাচ, এই ভগৱানৰ বাচ প্ৰকৃততে শ্ৰীকৃষ্ণই কোৱা নাছিল। নিৰাকাৰ পৰমপিতা পৰমাত্মাৰ মহাবাক্য আছিল। ঠিক সেইদৰে ৭ নম্বৰ অধ্যায় যদি ২৫ নম্বৰ আমি শ্লোকটো চাওঁ, তাতো উল্লেখ আছে, নহম প্ৰকাশ সৰ্বস্ব যোগময়া সমাবিত মহাপি না অভিজানন্তি লোক মাম অজময়ম। কেৱল যোগমায়াই আৱৰি ৰখাৰ বাবে সকলোৱে দৃষ্টিগোচৰ নহয়। এইফালৰ পৰা চালেও যদি আমি জানিব চেষ্টা কৰোঁ, বুজিব চেষ্টা কৰোঁ, নিশ্চয় আমি জানিম যে শ্ৰীকৃষ্ণটো প্ৰকাশমান, শ্ৰীকৃষ্ণটো সকলোৱে দৃষ্টিগোচৰ হৈছে। তাৰ পৰা আমি চালেও আমি জানিম যে যিজনে ভগৱানৰ বাচ গীতাত যি বৰ্ণনা কৰিছে, এই বৰ্ণনাৰ মূল
বক্তা হৈছে নিৰাকাৰ পৰমপিতা পৰমাত্মা। ইয়াত শ্ৰী কৃষ্ণ যি উপাস দিয়া হৈছে, ইয়াত কিছু আমি বিসংগতি দেখিবলৈ পাইছোঁ। এইটো গীতাৰ দ্বাৰা, আমি কোৱা নাই। আপোনালোকে নিজেও বিচাৰ কৰি চাব, গীতাত কৈছে। গীতাৰ শ্লোককেইটা মই দি দিছোঁ, আপোনালোকে এবাৰ ভালদৰে চাব, পঢ়িব, আৰু বিজ্ঞজনে এই বিষয়টো ভালদৰে অধ্যয়ন কৰিব, কৰি বিচাৰ কৰিব, বিচাৰ কৰি সমাজৰ মাজত প্ৰকাশ কৰিব প্ৰকৃত সত্যটো কোনটো। সেয়ে আজি আমি ইয়াৰ পৰা দুটা উদাহৰণৰ পৰা, গীতাত বহুত আছে, তাৰ মাজত কেৱল দুটা বিষয়ে, দুটা অধ্যায়, দুটা শ্লোকৰ বিষয়ে আজি আপোনালোকৰ আগত আলোচনা কৰিলোঁ। দুটাৰ পৰা আমি জানিলোঁ যে গীতাৰ ভগৱান নিৰাকাৰ পৰমপিতা পৰমাত্মা, আৰু নিৰাকাৰ পৰমপিতা পৰমাত্মা গীতাৰ ভগৱান এই কাৰণে, কাৰণ তেওঁ অজন্ম, কেতিয়াও জন্ম মৃত্যু নলয়। তেওঁ জ্ঞানৰ সাগৰ, তেখেতক আৰু কোনেও জ্ঞান দিয়াৰ প্ৰয়োজন নাই। আৰু এইফালৰ পৰা যদি আমি চাওঁ, শ্ৰীকৃষ্ণইতো নিজে আকৌ তলত গৈছে, শিক্ষা গুৰু আছে। এইফালৰ পৰা চালে আমি গম পাম যে জ্ঞানৰ সাগৰ, কাৰণ তেখেতক কোনেও জ্ঞানে দিয়া নহয়, তেখেতে সম্পূৰ্ণ জ্ঞানৰ অধিকাৰী। শ্ৰীকৃষ্ণ যি ভগৱানৰ বাস, ইয়াতো নিৰাকাৰ পৰমপিতা পৰমাত্মাই হয়। আৰু সকলো আত্মাৰে পিতৃ, শ্ৰীকৃষ্ণতো সকলো আত্মাৰ পিতৃ নহয়, আৰু তেওঁ হ'ল মুক্তি আৰু জীৱন মুক্তি দাতা। এই সকলোবোৰ যদি আমি ভালদৰে পৰ্যবেক্ষণ কৰি চালি জাৰি চাওঁ, ইয়াৰ পৰা আমি জানিব পাৰিছোঁ যে নিৰাকাৰ পৰমপিতা পৰমাত্মা শিৱ হৈছে গীতাৰ ভগৱান। সেই পৰমপিতা পৰমাত্মাই কৈছে, শিৱে কৈছে, মই তোমালোক সকলো আত্মাৰে পৰম পিতৃ পৰমাত্মা। এই গীতাৰ জ্ঞানৰ ফলস্বৰূপে শ্ৰীকৃষ্ণ সত্যযুগৰ প্ৰথম ৰাজকুমাৰ হয়। তেতিয়াহ'লে আহক সকলোৱে গীতাৰ প্ৰকৃত ভগৱানক জানক, চিনি পাওক, আৰু তেখেতৰ লগত সংযোগ স্থাপন কৰি আত্মকল্যাণ কৰক। এই আশা আৰু মনেৰে আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ যিকোনো শাখা কেন্দ্ৰত আহি আপোনালোকে এই গীতাৰ প্ৰকৃত ভগৱান নিৰাকাৰ পৰমপিতা পৰমাত্মাক জানক, আৰু পৰমপিতা পৰমাত্মাৰ লগত যোগ স্থাপন কৰি, অৰ্থাৎ তাতে এটা শব্দ উল্লেখ আছে দুয়োটা শ্লোকতে, যে যোগ মায়া শক্তি দ্বাৰা। যোগ মায়া কি? ভগৱানৰ লগত যেতিয়া যোগ স্থাপন হয়, তেতিয়া মায়াৰ ওপৰত জয় কৰিব পাৰি। সেই কোৱা হৈছে যোগ মায়া শক্তি। গতিকে মায়া কাক কয়, যোগ কাক কয়, সকলোবোৰ জানিবৰ বাবে আপোনালোকৰ ওচৰত থকা প্ৰজাপিতা ব্ৰহ্মকুমাৰী ঈশ্বৰীয় বিশ্ববিদ্যালয়ৰ শাখা কেন্দ্ৰলৈ আহক। আহি আপোনালোকে নিজেই অনুভৱ কৰক আপোনাৰ প্ৰিয়তকৈ প্ৰিয় নিৰাকাৰ পৰমপিতা পৰমাত্মা ভগৱানক, যিজনক সকলোৱে বিচাৰি আছে। প্ৰতিদিন প্ৰতিপল সেই ভগৱান যি আমি তাক বিচাৰি আছোঁ, তেখেতক অনুভৱ কৰক। সকলোকে পুনৰবাৰ ধন্যবাদ জনাই ওম শান্তি।